প্ৰকৃতিৰ কালৰূপে এইবাৰ চলালে তাণ্ডৱ। প্ৰকৃতিৰ কালৰূপে 1 মিনিটৰ ভিতৰত উৰুৱাই লৈ গ'ল গোগামুখৰ গড়পৰা গাঁৱৰ কেইবাটাও ঘৰ। গোগামুখৰ বলেন নামৰ ব্যক্তিজনৰ ঘৰত সকাম চলি আছিল আৰু সেই মুহূৰ্ততে অহা কাল ধুমুহাই এফালৰ পৰা ধ্বংস কৰি গ'ল সকলো। মুহূৰ্তৰ ভিতৰতে এফালৰ পৰা তছনছ হৈ গ'ল সকলোখিনি। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। টিঙি উৰাই গড় বেৰ দুৱাৰ ভাঙি ভঁৰাল ঘৰ ভাঙি সম্পূৰ্ণ পাকঘৰ চাকঘৰ ভাঙি শেষ কৰি দিলে। এনেকুৱা এটা পৰিৱেশ হৈ গ'ল। 1 মিনিটত এটা ঘৰ গোটেই এতিয়া চাওক, আপোনালোকে মই ভিডিঅ'টো দেখাইছোঁ, এটা ঘৰ টিং এক চলা নাইকিয়া কৰি দিলে। এনে এটা পৰিৱেশ সৃষ্টি হৈছে এইখন ঘৰত। এই লেটিঙৰ টিংটো উৰিব, কাপোৰ চব ধুই পিনি এই নলবাৰী পাই গ'ল, বিয়ালৈ পাই গৈছে, চব তাৰ পৰা উৰি আহিছেনে? এই চিধাই নোমাই গছৰ ওপৰত আছিলে, ধেমালি নোমাই এতিয়া, ইয়াৰ পৰা গৈ ধেমালি পালে যে মানে এনেকুৱা ঘূৰণীয়া বতাহ আহিব বুলি নিশ্চয় জনা নাছিলোঁ। আমি সকলোৱে ৰাইজে ইয়াতে আছিলে থকা সময়ত এনেকুৱা এটা ধুমুহা আহিলে, এনেকুৱা ধুমুহা সৃষ্টি কৰিলে মানে ল'ৰা ছোৱালীক বচাম নে ঘৰখন নিজে বাচিম, ঠিক তেনেকুৱা অৱস্থা হৈ গ'ল। এতিয়া আমি বহুত দুখৰ বিষয়, মানে এতিয়া আমি দুখ লাগিছোঁ আৰু ঘৰখন অৱস্থা নাই। এতিয়া টিংপাত উৰাই লৈ গ'ল 1 কিলোমিটাৰ দূৰলৈ। এতিয়া গছ গছনিৰ কাপোৰ কানি উঠি আছে। সেইটোৱে মই চিন্তা কৰোঁ। এয়াই মোৰ কামনা আৰু এয়াই মোৰ মৰমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেন আমাক সহায় সহযোগ কৰে তেনেকুৱা বিপদৰ সময়ত। আজি আমাৰ এটা প্ৰগ্ৰেম বনাইছিলে। প্ৰগ্ৰেম চলি থকা অৱস্থাত 1 মিনিটত প্ৰকৃতিয়ে কি সৃষ্টি কৰি দিলে, ভাবিব নোৱাৰা কাম কৰি দিলে। প্ৰগ্ৰেম মানে কিবা সকাম চকাম আছিলে? সকাম মানে কি, আমাৰ আজি ইয়াত গোটেই জী জোৱাইসকলক মাতি পেলাই ইয়াতে আজি খানা খোৱাৰ হেৰি কৰিছিলে। আমাৰ চিনাকি পৰ্ব আছিলে ইয়াতে। তাতে চলি থকা অৱস্থাত মাজতে আমাৰ এটা সম্বৰ্ধনা কাৰ্যসূচী চলি আছিলে। সম্বৰ্ধনা কাৰ্যসূচী আগবাঢ়োঁতে প্ৰকৃতিয়ে এইটো ৰূপ লৈ ল'লে। এইটো ঘটনা হ'ল ন? হয়।